অঙ্গনবাদী রান্ধনী আশার দৰমহা বৃদ্ধি কৰিলে চৰকাৰে। কিমান টকা বৃদ্ধি হ'ব অঙ্গনবাদী ৰান্ধনী আশা কৰ্মীসকলৰ? কিমান টকা বৃদ্ধি হ'ব অঙ্গনবাদী ৰান্ধনী আশাৰ দৰমহা? পিএম কিষাণ কৃষকে পাব 2,000 পৰা 14,000 টকা। 20 টন কিস্তিত লাভ কৰিব কৃষকে এইসমূহ টকা। কিমান তাৰিখে সোমাব পিএম কিষাণ 20 টন কিস্তিৰ ধন? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। সবিশেষ জনাম ভিডিঅ'টো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে আশা কৰ্মী অঙ্গনবাদী আৰু ৰান্ধনী কৰ্মীসকলৰ কাৰণে 1 অক্টোবৰ 2025 পৰা বৃদ্ধি হ'ব আশা কৰ্মী অঙ্গনবাদী কৰ্মী আৰু পিএম পোষণৰ ৰান্ধনীৰ দৰমহা। অৰ্থাৎ যিসকল ৰান্ধনী আছে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব 1 অক্টোবৰ তাৰিখৰ পৰা। অঙ্গনবাদী কৰ্মীৰ লগতে আশা কৰ্মীসকলৰো একেদৰে দৰমহা বৃদ্ধি কৰিব অসম চৰকাৰে। গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পুনৰবাৰ জনাইছোঁ 1 অক্টোবৰ তাৰিখৰ পৰা আপোনালোকৰ দৰমহা বৃদ্ধি হ'ব। যিসকল আশা কৰ্মী নাইবা যিসকল অঙ্গনবাদী কৰ্মী নাইবা যিসকল ৰান্ধনী আছে তেওঁলোকৰ এই দৰমহা বৃদ্ধি হ'ব। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আছে পিএম কিষাণ কৃষকসকলৰ কাৰণে। পিএম কিষাণ কৃষকে লাভ কৰিব পুনৰবাৰ 2,000 পৰা 14,000 টকা। কোনসকল কৃষকে এইবাৰ পুনৰবাৰ 2,000 পৰা 14,000 টকা লাভ কৰিব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। কেতিয়া সোমাব প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধনৰ 20 নম্বৰ কিস্তি? কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে কেইবাখনো মহান আঁচনি আৰম্ভ কৰিছে। ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আঁচনি হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি। এই আঁচনিখন 2019 চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত প্ৰতি বছৰে কৃষকৰ একাউণ্টত পোনপটীয়াকৈ 6,000 টকা জমা হয়। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুফল লাভ কৰি কৃষকসকলে তেওঁলোকৰ ক্ষুদ্ৰ কৃষি সম্পৰ্কীয় প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। কিন্তু প্ৰতি বছৰে দিয়া এই 6,000 টকীয়া আৰ্থিক সাহায্য 3টা সমান কিস্তিত প্ৰদান কৰা হয়। প্ৰতিটো কিস্তিত কৃষকৰ বেংক একাউণ্টলৈ 2,000 টকা প্ৰেৰণ কৰা হয়। বৰ্তমানলৈকে প্ৰকল্পৰ 19টা কিস্তি প্ৰদান কৰা হৈছে। কৃষকসকলে এতিয়া অপেক্ষা কৰি আছে 20 সংখ্যক কিস্তিৰ বাবে। 20 সংখ্যক কিস্তি কেতিয়া পাব? ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰিছিল পিএম কিষাণৰ 19 সংখ্যক কিস্তি। জুন মাহত ফেব্ৰুৱাৰী মাহৰ পৰা 4 মাহ। ইয়াৰ বাবে কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে 20তম কিস্তি জুন মাহত আহিব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে একো ঘোষণা কৰা নাই। লগতে যিসকল কৃষকে পূৰ্বতে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই, যেনে ধৰক কোনোবাই 7টা নাইবা 8টা ইনষ্টলমেণ্টৰ টকা লাভ কৰা নাই, তেওঁলোকৰ বেংক একাউণ্টত একেলগে টকাখিনি সোমাব পাৰে। লগতে যিসকল মানুহে 19 নম্বৰ কিস্তিত টকা লাভ কৰিছে তেওঁলোকে মাত্ৰ 2,000 টকা লাভ কৰিব। অৰ্থাৎ পৰৱৰ্তী সময়ত যিসকল কৃষকে টকা পোৱা নাছিলে 7টা 8টা, তেওঁলোকে 7টা ইনষ্টলমেণ্টৰ 14,000 টকালৈকে সোমাব পাৰে। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে 20 ছেপ্টেম্বৰ তাৰিখে কথাখিনি প্ৰকাশ কৰাৰ পিছত গৌৰৱ গগৈ গোটেই পাৰ্টিটোক লৈয়ে ডুবিব। APCCৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছতে গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয় সাংসদ গৌৰৱ গগৈক। পিছতে গৌৰৱ গগৈ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আমাৰ কাৰণে এটাই ভাল হ'ল যে অহা 20 ছেপ্টেম্বৰ তাৰিখে যিখিনি কথা প্ৰকাশ পাব, আগতে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে উত্তৰ দিব লাগিলেহেঁতেন, তাৰপিছত সাংসদ হিচাপে উত্তৰ দিব লাগিলেহেঁতেন। এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব, গতিকে ভাল কথা আমাৰ কাৰণে সহজ হৈ গ'ল। ইয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰিপুণ বৰাৰ এক কথাৰ আঁত ধৰি কয় যে ৰিপুণ বৰাই 4টামান আচৰিত কথা কৈছে। এটা কৈছে যে গৌৰৱ গগৈ পৰিয়ালত 4জন মানুহ, তাৰে 3জনে ভাৰতীয় নহয়। কিন্তু কেৱল নহয় বুলি ক'লেই নহ'ব, নোহোৱাৰ প্ৰক্ৰিয়াটো মই কম 10 তাৰিখে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে যেতিয়া পাৰ্টিটো ভাঙি যায় তেতিয়া তেওঁলোকে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰে। ৰাজ্যৰ পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে বিপদত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। দিছপুৰ আৰক্ষী থানাত ডিম্পুৰ বিৰুদ্ধে গোচৰ। এটা গীতৰ প্ৰচাৰ চলাই বিপদত অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা। ইউটিউবাৰ ডিম্পু বৰুৱাৰ বিৰুদ্ধে সদৌ অসম গোসাই সমাজে অনলাইনযোগে দাখিল কৰিছে FIR। মহানগৰী দিছপুৰ আৰক্ষী থানাত ডিম্পু বৰুৱাৰ বিৰুদ্ধে সদৌ অসম গোসাই সমাজে দাখিল কৰিছে অনলাইন এজাহাৰ।
এটি অসমীয়া গীতত অশ্লীল আৰু অপমানজনক শব্দ ব্যৱহাৰৰ অভিযোগ সদৌ গোসাই সমাজৰ। সদৌ গোসাই সমাজে এজাৰত অভিযোগ উত্থাপন কৰি কয় যে এই গীতত ব্যৱহৃত ভাষা অসমীয়া সংস্কৃতিৰ বাবে অপমানজনক আৰু সামূহিকভাৱে শ্ৰোতাসকলৰ অনুভূত আঘাত দিছে। এই গীতটো অনলাইনত বহুলভাৱে প্ৰচাৰিত হৈছে আৰু ইয়াৰ অবাঞ্ছিত ভাষাই সমাজক উদ্বেগৰ সৃষ্টি কৰিছে। পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিৰ ওদালগুৰি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠকত মন্ত্ৰী পীযুষ হাজৰিকাৰ অংশগ্ৰহণ। ওদালগুৰি জিলাত দুদিনীয়া ভ্ৰমণৰ দ্বিতীয় দিনা জিলাখনৰ অভিভাৱক মন্ত্ৰীৰূপে অৰুণোদয় 3.0 সফল ৰূপায়ণ সুনিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত সমিতিৰ সদস্যসকলৰ সৈতে আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এক বৈঠকত অংশ লয়। অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় 3.0 সফল ৰূপায়ণৰ বাবে প্ৰত্যেক জিলাত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন কৰা হৈছে। আজি বৈঠকত মহিলা সবলীকৰণ, দৰিদ্ৰতা নিৰ্মূল, আৰ্থিকভাৱে সুদৃঢ়ীকৰণৰ উদ্দেশ্যে অসম চৰকাৰে গ্ৰহণ কৰা এক কল্যাণমূলক আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী যাতে বঞ্চিত নহয় তাৰ বাবে হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়। অৰুণোদয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক অভিলাষী আঁচনি বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই এই আঁচনিৰ দ্বাৰা সকলো যোগ্য হিতাধিকাৰীকে যাতে সামৰি ল'ব পাৰি সেইটো সুনিশ্চিত কৰিবৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে। মহিলা সবলীকৰণ আৰু আৰ্থিক স্বতন্ত্ৰতাৰ বাবে ই এক বিশেষ আঁচনি বুলি কয় মন্ত্ৰীগৰাকীয়ে। সমাজৰ পৰা দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত মহিলাসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। আজিৰ সভাতে ওদালগুৰি জিলাৰ শিল্পী পেঞ্চন আৰু বাৰ্ষিকী শিল্পী সন্মান লাভ কৰা মুঠ 6 গৰাকী শিল্পীক মন্ত্ৰী হাজৰিকাই প্ৰমাণপত্ৰ বিতৰণ কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অধীনত প্ৰত্যেকটো বিধানসভা সমষ্টিৰ এটাকৈ পঞ্জীয়নভুক্ত ইউথ ক্লাবক আৰ্থিক অনুদান প্ৰদানৰ লক্ষ্য লৈছিল। ওদালগুৰি জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ 4টা ক্লাবৰ প্ৰতিনিধিক আজিৰ সভাত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰা হয়। আজিৰ সভাত অসম বিধানসভাৰ মাননীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, বিধায়ক ক্ৰমে গোবিন্দ চন্দ্ৰ বসুমতাৰী, দুৰ্গাদাস বড়ো আৰু চৰণ বড়ো, বিটিআৰৰ EM ক্ৰমে দিগন্ত বৰুৱা, নীলোৎ স্বৰ্গীয়াৰী, অৱশ্যা বড়ো সহ যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে গুজৰাটৰ ভূমিত পাকিস্তানক হকিয়নি মোদীৰ হয় শান্তিত ৰুটি খাওক নহ'লে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ গৃহৰাজ্য গুজৰাটত অপাৰেশ্যন সিন্দুৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভা সম্বোধন কৰে। তাৰ পূৰ্বে মোদীক এক ৰেলীত অংশগ্ৰহণ কৰা দেখা গৈছিল। গুজৰাটৰ ভুজত এখন ৰাজহুৱা সভাত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তান আৰু সন্ত্ৰাসবাদ দুয়োকে এক শক্তিশালী বাৰ্তা প্ৰদান কৰা দেখা গ'ল। প্ৰত্যাহ্বান সুৰত মোদীয়ে কয় যে হয় ৰুটি খাওক নহয় বুলেট, পচন্দ আপোনাৰ। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ ভাৰতে দুসপ্তাহ পূৰ্বে অপাৰেশ্যন সিন্দুৰ আৰম্ভ কৰিছিল। তাৰপিছত প্ৰতিদিন ধৰি দুয়োখন দেশৰ মাজত চলে আক্ৰমণ প্ৰত্যাক্ৰমণ। ইয়াৰ পিছতে দুয়োখন দেশে যুদ্ধবিৰতি ঘোষণা কৰে। কিন্তু পেহেলগাম কাণ্ডৰ পাছৰে পৰা ভাৰত পাকিস্তানৰ দ্বিপাক্ষিক সম্পৰ্ক অৱনতি হৈছে। আজি গুজৰাটৰ ভুজত এখন সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পেহেলগামত পৰ্যটকৰ ওপৰত হোৱা আক্ৰমণৰ পিছত আমি 15 দিন অপেক্ষা কৰিছিলোঁ। পাকিস্তানে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব নেকি চাই আছিলোঁ। যেতিয়া দেখিলোঁ যে তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই, তেতিয়া মই সশস্ত্ৰ বাহিনীক সম্পূৰ্ণ স্বাধীনতা দিছোঁ। মোদীয়ে পাকিস্তানৰ যুৱ সমাজকো আহ্বান জনায়, পৰামৰ্শ দিয়ে দেশৰ দিশ সলনি কৰিবলৈ যুৱ সমাজে সেই দেশৰ নীতি প্ৰণয়নকাৰীসকলক কোৱা উচিত। মোদীয়ে কয় যে পাকিস্তানত সন্ত্ৰাসবাদৰ দৰে ৰোগৰ পৰা মুক্ত কৰিবলৈ পাকিস্তানৰ যুৱ সমাজ আগুৱাই অহা উচিত। শান্তি আৰু সমৃদ্ধিৰ জীৱন যাপন কৰক, নিজৰ খাদ্য নিজে খাওক, নহ'লে আমাৰ বুলেট সদায় সাজু। আজি মোদীয়ে পুনৰবাৰ অপাৰেশ্যন সিন্দুৰৰ বাবে ভাৰতৰ 3 সশস্ত্ৰ বাহিনীক প্ৰশংসা কৰে। মোদীয়ে কয় যে আমি সন্ত্ৰাসবাদীৰ ঘাটিসমূহক লক্ষ্য কৰি ধূলিত মিহলি কৰি দিছোঁ, আমি নিজৰ মাটিত থিয় হৈ আক্ৰমণ কৰিছোঁ।